কোনো ধৰণৰ অইল নাই, ঘি নাই আৰু চেনি নাই, একদম সকলোৱে খাব পৰাকৈ হেল্ডি হালোৱা। আজি তাৰে ৰেচিপি এটা লৈ আহিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি বনাম গুড় দি চুজি। তো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো আমাৰ ব্ৰত চলি আছে, সেইকাৰণে আমি মৰ্ণিঙত ফ্ৰুইটছ খাওঁ। তো হাজবেণ্ডে ক'লে আজি চুজিকে বনোৱা, আৰু আমি চেনিটো প্ৰায় এভইড কৰি চলোঁ, সেইকাৰণে ফাৰ্ষ্ট ৰঙচুৱাকৈ চুজিখিনি ভাজি ল'লোঁ। চুজিখিনি ভাজি হোৱাৰ পাছত তাত গুড় দিলোঁ সোৱাদ অনুসৰি। আপোনালোকে কম বেছি নিজৰ পচন্দ মতে ল'ব পাৰে। গুড়খিনি দি দিলোঁ, তাৰপিছত তাত 2 কাপ পানী দিম। মই ইয়াত 7-8টা আলমণ্ড কাটি লৈছোঁ আৰু কেইটামান খিচমিচ কাটি লৈছোঁ। তাৰপিছত ইয়াত দি দিলোঁ। পানীখিনি শুকোৱা হোৱাৰ পিছত বেছি সময় নালাগেই। তো এতিয়া আমাৰ খাবৰ কাৰণে হালোৱা ৰেডি। তো এনেকুৱা হেল্ডি হালোৱা বনাই খাব, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। হৈছে কোৱা। একদম জোখৰ মিঠা হৈছে। চেনি দিয়া নাই, গুড় দিছোঁ যে পুৰা হেল্ডি, আৰু গুড়টো এনেও হাড়ৰ কাৰণে ভাল। আপোনালোকেও ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।